সুনীলে সকলো জানিছিল, সকলো বুজি পাইছিল। সুনীলে জানিছিল ভাৰতত ফুটবলাৰে কোটিটকীয়া এড নাপায়। সুনীলে বুজিছিল গলি গলিয়ে ক্ৰিকেট হোৱা দেশত ফুটবলাৰৰ কি কাম। সকলো জানিও সুনীলে কেৱল দেখিছিল এটা সপোন। ক্ৰিকেটাৰৰ দেশত সুনীলৰ সপোন বাৰে বাৰে উটি ভাহি গৈছিল। তথাপিতো সুনীলে কেৱল দেখিছিল এটা সপোন। আৰু সুনীলৰ সেই সপোন আছিল ফিফা বিশ্বকাপত ভাৰতীয় ফুটবল দল। দেশৰ হৈ 150খন মেচত 94টা গ'ল দিয়া সুনীল ছেত্ৰীৰ কাহিনী এয়া। বৃহস্পতিবাৰে দেশৰ জাৰ্চিত অন্তিমখন মেচ খেলিলে সুনীল ছেত্ৰীয়ে। জীৱনৰ অন্তিমখন মেচত জয়েৰে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰণি মৰাৰ স্বপ্ন আধৰুৱা হৈ ৰ'ল সুনীলৰ। এক বৰ্ণময় কেৰিয়াৰৰ যৌৱনিকা। বৃহস্পতিবাৰে কলকাতা ষ্টেডিয়ামত ভাৰতত ফুটবলৰ মেচসমূহত সততে দেখিবলৈ পোৱা সেৰেঙা দৰ্শকৰ উপস্থিতি নাছিল। আছিল 60,000 ফুটবল অনুৰাগী। গোলাকাৰ গ্ৰাউণ্ডখনত মুখামুখি ৰণত নামিবলৈ সাজু হৈছিল কুৱেইট আৰু ভাৰত। ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিবলৈ এই মেচখনেই আছিল নিৰ্ণায়ক মেচ। কিন্তু মেচখনক লৈ উপস্থিত দৰ্শকৰ যিমানেই উৎকণ্ঠা সিমানেই আক্ষেপ আছিল সুনীলৰ ওপৰত। কাৰণ দেশৰ জাৰ্চিত সুনীলৰ এয়া অন্তিমখন মেচ। দেশৰ জাৰ্চিত অন্তিমখন মেচত দেখিবলৈ পোৱা গ'ল সুনীল ছেত্ৰীক। তাৰকা ফুটবলাৰগৰাকীৰ বৃহস্পতিবাৰৰ মেচখনেই আছিল অন্তিমখন মেচ। সেই সময়ৰ জাতীয় দলৰ প্ৰশিক্ষক সুখবিন্দৰ সিঙে সুনীলক প্ৰথম একাদশত থকাৰ কথা কৈছিল। দেশৰ জাৰ্চি পৰিধান কৰি প্ৰথমবাৰলৈ খেলপথাৰত নামিছিল আৰু অভিষেক মেচতে গ'ল কৰি প্ৰমাণ কৰিছিল দেশত ক্ৰিকেটৰ বাহিৰেও আৰু বহু কিবা কিবি আছে। বিগত 19 বছৰে অসহ্য চাপ বহন কৰা সুনীলে 2005 চনৰ 12 জুনত জাতীয় দলৰ জাৰ্চিত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল। সেইখন মেচতেই গ'ল কৰি দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল সুনীল। অৱশ্যে সুনীলৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হৈছে 2007 চনৰ নেহৰু কাপ। প্ৰথমখন মেচত সুনীলৰ চমকপ্ৰদ 2টা গ'লেৰে কম্বোডিয়াক 6-0 গ'লত পৰাস্ত কৰিছিল ভাৰতীয় ফুটবল দলটোৱে। পৰৱৰ্তী মেচত চিৰিয়া আৰু কিৰ্গিস্তানৰ বিৰুদ্ধেও গ'ল কৰিবলৈ সক্ষম হৈছিল সুনীল। সেয়াই আৰম্ভণি। তাৰ পিছত ক্ৰমশ ভাৰতৰ শীৰ্ষস্থানীয় ষ্ট্ৰাইকাৰ হৈ উঠিছিল সুনীল। বাইচুং ভুটিয়াৰ অৱসৰৰ পিছত সুনীলেই ভাৰতৰ প্ৰধান ফুটবলাৰ হৈ উঠে। আন্তঃৰাষ্ট্ৰীয় ফুটবলত ঈৰ্ষণীয় সাফল্য অৰ্জন কৰা সুনীল সক্ৰিয় ফুটবলাৰসকলৰ ভিতৰত ক্ৰিষ্টিয়ানো ৰনাল্ডো আৰু লিঅনেল মেছিতকৈও দেশৰ জাৰ্চিত সফল। ভাৰতৰ হৈ 150খন মেচত 94টা গ'ল কৰিবলৈ সক্ষম হোৱা সুনীলে ISLত 2টাকৈ হেট্ৰিক অৰ্জন কৰি অনন্য কৃতিত্বৰ গৰাকী হৈছিল। বৃহস্পতিবাৰে সল্টলেক ষ্টেডিয়ামত ভাৰত আৰু কুৱেইটৰ মাজত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জন পৰ্বৰ মেচখনত কুৱেইটৰ বিৰুদ্ধে গ'ল-শূন্য ড্ৰ খেলি নিজৰ অৱস্থান কঠিন কৰিলে ভাৰতে। তাৰ পিছতেই আহিল সুনীলৰ বিদায় মুহূৰ্ত। কিংবদন্তি ফুটবলাৰগৰাকীৰ বিদায়ৰ মুহূৰ্তই যেন এক বাৰ্তা দি গ'ল। ফুটবলক চিনিবলৈ এতিয়াও বহুদূৰ বাকী দেশবাসীৰ। কাৰণ ক্ৰিকেট উন্মাদনাত বাৰে বাৰে উটি ভাহি যায় সুনীল ছেত্ৰীহঁতৰ দৰে ফুটবলাৰৰ সপোন। স্পৰ্টছ ডেস্ক, কাৰেণ্ট ট্ৰেণ্ড আছাম।